নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি এটা খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। যোৱাটো ভিডিঅ'ত আমি এছিয়া মহাদেশৰ কেইবাখনো দেশ আৰু তাৰ ৰাজধানীসমূহ কিছুমান ট্ৰিক ব্যৱহাৰ কৰি কভাৰ কৰিলোঁ। যিসকলে ভিডিঅ'টো চোৱা নাই চাই ল'ব। আজি আমি ভাৰতৰ ওচৰ চুবুৰীয়া দেশকেইখনৰ লগতে আন কেইবাখনো দেশৰ ৰাজধানীৰ বিষয়ে আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰথমে ভাৰতৰ ওচৰ চুবুৰীয়া দেশকেইখনৰ ৰাজধানীকেইখন জানিবলৈ চেষ্টা কৰিম। ইয়াৰ কাৰণে আমি কোনো ধৰণৰ ট্ৰিক ব্যৱহাৰ নকৰোঁ। মেপ এখন বনাই ল'ম আৰু মেপখনতে আমি ৰাজধানীকেইখন জানিবলৈ চেষ্টা কৰিম। মই ৰাফকৈ মেপ এখন বনাই লৈছোঁ। তো মেপখন ইমান পাৰফেক্ট নহ'লেও আমি ৰাজধানীকেইখন জানিবৰ কাৰণে বা আমাৰ ওচৰ চুবুৰীয়া দেশকেইখন কোন ঠাইত আছে তাক জানিবৰ কাৰণে যথেষ্ট। চ' এইখন হৈছে আমাৰ ভাৰতৰ মেপখন। চ' ৰাফকৈ বনাইছোঁ। এইখন হৈছে আমাৰ ভাৰতৰ মেপখন। চ' ইয়াৰ পৰা ইয়ালৈকে আছে পাকিস্তান। গতিকে গম পালে আমাৰ ভাৰতখনৰ এই ঠাইত আছে পাকিস্তানখন। ইয়াৰ পৰা ইয়ালৈ পাকিস্তানৰ লগত আমাৰ সীমা আছে। এইখিনিতে ইয়াৰ পৰা ইয়ালৈ অকণমান সীমাটো আছে আফগানিস্তানৰ লগত। আফগানিস্তানৰ লগত আমি প্ৰথমে ওচৰ চুবুৰীয়া দেশকেইখন ক'ত আছে আমি আলোচনা কৰি লৈছোঁ। তাৰপিছত আমি ৰাজধানীকেইখন জানিম। তাৰপিছত ইয়াৰ পৰা অৰ্থাৎ এইখিনিত জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ডৰ পৰা এনেকৈ ছিকিমলৈকে, ছিকিম আৰু ৱেষ্ট বেংগল এইখিনিলৈকে আছে নেপাল। এইখন নেপাল। ইয়াৰ পৰা ছিকিমৰ পৰা অৰুণাচলৰ সীমালৈকে আছে এইখিনিত ভূটান। তাৰপিছত ইয়াৰ পৰা আকৌ এনেকৈ আহি নেপাল, তাৰপিছত ভূটান, অৰুণাচল, ইয়ালৈকে আছে চীনখন। চীন এইফালে আটাইকেইখন হৈ গ'ল। তাৰপিছত ইয়াৰ পৰা ইয়ালৈ আছে ম্যানমাৰ। তাৰপিছত ইয়াত আছে বাংলাদেশ আৰু ইয়াত আছে শ্ৰীলংকা। গতিকে মই আমাৰ ভাৰতৰ আশে পাশে থকা আটাইকেইখন দেশ অংকন কৰি ল'লোঁ, চিনাক্ত কৰি দিলোঁ, ইয়াৰ লোকেশ্যনটো মই কৈ দিলোঁ। এতিয়া আমি এই দেশকেইখনৰ ৰাজধানীকেইখন জানিম। পাকিস্তানৰ ৰাজধানী হৈছে ইছলামাবাদ। অসমীয়াতে লিখি দিছোঁ, সকলোৰে সুবিধা হ'ব তেতিয়া। ইয়াৰ মাজতে কিছুমান এক্সপিৰিয়েণ্ট এনেকুৱা ওলাব যিসকলে ইংৰাজী শব্দবোৰ পঢ়িবলৈ অকণমান অসুবিধা পায়। গতিকে তেওঁলোকৰ কাৰণেও যাতে সুবিধা হয়, মই সেইকাৰণে গোটেইখিনি অসমীয়াত লিখি দিছোঁ। তো পাকিস্তানৰ ৰাজধানী হৈছে ইছলামাবাদ। তাৰপিছত আফগানিস্তান, মই ব্ৰেকেটৰ ভিতৰত লিখি দিছোঁ ৰাজধানীকেইখন। আফগানিস্তানৰ ৰাজধানী হৈছে কাবুল। আফগানিস্তানৰ ৰাজধানী হৈছে কাবুল। চীনৰ ৰাজধানী বেইজিং। নেপালৰ ৰাজধানী
কাঠমাণ্ডু। ভূটানৰ ৰাজধানী থিম্ফু। বাংলাদেশৰ ঢাকা। পইচাটোৰ নাম টাকা। তাৰপিছত ম্যানমাৰৰ ৰাজধানী হৈছে নেইপিডাও। অকণমান প্ৰনাউন্সিয়েশ্যনটো ভুল হ'ব পাৰে, ক্ষমা কৰিব। নেইপিডাও। ম্যানমাৰৰ মানে ব্ৰহ্মদেশ, আগতে ব্ৰহ্মদেশ বুলি কয়, এতিয়া ম্যানমাৰ। চ' ম্যানমাৰৰ ৰাজধানী হৈছে নেইপিডাও। তাৰপিছত কি থাকি গ'ল? শ্ৰীলংকা। শ্ৰীলংকাৰ ৰাজধানী হৈছে শ্ৰীজয়া ৱাৰ্ধনাপুৰ। মই ইংৰাজীটো লিখি দিছোঁ। গতিকে মই আমাৰ দেশ ভাৰতৰ আশে পাশে থকা আটাইকেইখন দেশৰ ৰাজধানী ইয়াতে লিখি দিলোঁ। আৰু আপোনালোকৰ সুবিধা হোৱাকৈ মই লোকেশ্যনখিনিও কৈ দিছোঁ, কোনখন দেশ কোন ঠাইত আছে আপোনালোকে জানিলে সুবিধা হ'ব। আৰু আমাৰ ভাৰতৰ ৰাজধানী নতুন দিল্লী। ইয়াৰ পিছত আমি এছিয়া মহাদেশৰ আন কেইখনমান দেশ আৰু তেওঁলোকৰ ৰাজধানীৰ বিষয়ে আলোচনা কৰিম, আৰু কিছুমান আমি ট্ৰিক ব্যৱহাৰ কৰি জানিবলৈ চেষ্টা কৰিম। মংগোলিয়া। তো মই ইংৰাজী আৰু অসমীয়া দুয়োটাতে লিখি দিছোঁ। মংগোলিয়াৰ ৰাজধানী হৈছে উলানবাটৰ। তো ইয়াৰ কাৰণে ট্ৰিক কি হ'ব? মংগলবাৰে ওলা বতৰ ভাল। তো মংগলবাৰে ওলা বতৰ ভাল, বা মংগলবাৰে ওলা বতৰ ভাল হ'ব। চ' এনেধৰণে ট্ৰিক এটা বনাই ল'ব পাৰোঁ। তো মংগোলিয়াৰ পৰা আমি মংগল শব্দটো লৈছোঁ, আৰু উলান বাতৰৰ পৰা ওলা বতৰ। তো আপোনালোকে যদি অকণমান লক্ষ্য কৰে তেতিয়াহ'লে অকণমান কানেক্ট কৰিব পাৰিব শব্দবিলাক নিশ্চয়। তাৰপিছত আমি আলোচনা কৰিম লেবাননৰ ৰাজধানী বেইৰুট। তো বেইৰুট। লেবানন শব্দটোৰ পৰা আমি লেবাৰ শব্দটো ল'ব পাৰোঁ। শ্ৰমিক মানে। চ' লেবাৰসকলে বেইৰুট শব্দটো আমি বাৰীত বুলি ক'ব পাৰোঁ। বাৰীত কাম কৰি আছে। এইটো হৈ গ'ল ট্ৰিক। লেবাৰসকলে বাৰীত কাম কৰি আছে। এনেদৰে মনত ৰাখিলে আমাৰ দেশখন আৰু ৰাজধানী কেতিয়াও খেলি মেলি নহয়। আমি ধুনীয়াকৈ বাক্যটো যদি মনত ৰাখি যাওঁ তেতিয়াহ'লে আমি লেবানন শব্দটো দেখাৰ লগে লগে আমি ৰাজধানীখনৰ কথা ক'ব পাৰিম, বা ৰাজধানীখন দেখাৰ লগে লগে আমি দেশখনৰ কথা কৈ দিব পাৰোঁ। কোনো ধৰণৰ কনফিউজন নহয়। তাৰপিছত কিৰ্গিস্তান বিছকেক। চ' ইয়াৰ কাৰণে আমি এটা ট্ৰিক ব্যৱহাৰ কৰিম। কিৰ্গিস্তানৰ পৰা আমি এটা শব্দ লৈছোঁ, ইয়াৰ পৰা KYR। মই ক'লোঁ কাইৰা। চ' কাইৰা এগৰাকী বলিউডৰ হিৰ'ইনৰ নাম। গতিকে মই তেখেতৰ নামটো লৈ ল'লোঁ ইয়াৰ পৰা। মই ক'লোঁ কাইৰা গুছ। মই কৈছোঁ কাইৰা গুছ মানে আঁতৰ হ। কাইৰা নামৰ সেই বলিউডৰ হিৰ'ইন গৰাকীক মই ক'লোঁ কাইৰা গুছ মানে আঁতৰ হ। বিছকেক মই ক'লোঁ অভিষেক কোন? অমিতাভ বচ্চনৰ পুতেক। তেখেতো এজন হিৰো, বলিউডৰ অভিনেতা। গতিকে মই ক'লোঁ কাইৰা গুছ অভিষেক খুমা। তাৰমানে কাইৰা আউট অভিষেক ইন। কাইৰাক ক'লোঁ গুছ, ইয়াৰ পৰা আঁতৰ হ। অভিষেকক ক'লোঁ অভিষেক খুমা। গতিকে আমি তেনেকৈও মনত ৰাখিব পাৰোঁ, বা এনেকৈও মনত ৰাখিব পাৰোঁ। আৰু এটা ট্ৰিক হ'ব পাৰে যে টান কেক। বিছকেক শব্দটো কেকটো আছে,
কিৰ্গিস্তানত টানটো আছে এই দুইটাৰ ভিতৰত কোনোবা এটা ট্ৰিক মনত ৰাখিলেই হৈ যাব তাৰপিছত আমি জানিম লাওছৰ ৰাজধানী ভিয়েণ্টাইনৰ বিষয়ে ভিয়েণ্টাইন লাওছৰ পৰা মই ক'লো যে লাও ভিয়েন মই ক'লো ভিন টাইনটো ক'লো মই টিয়া যে লাও বিন টিয়া লাও জাতিলাও ৰঙালাও লাও বিনটো আমি সকলোৱে খাওঁ হয়নে চ' লাও বিন টিয়া দুয়োটা শাক পাচলি দুয়োটা চ' এই দুটা আমি পাচলি দুটাৰ নাম ব্যৱহাৰ কৰি পেলাই লাওছ আৰু ভিয়েণ্টাইনৰ লাওছৰ ৰাজধানী ভিয়েণ্টাইন মনত ৰাখিব পাৰোঁ লাও বিন টিয়া গতিকে বন্ধুসকল এই ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ ইয়াৰ পিছৰ দেশসমূহ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম আজিলৈ ইমানেই যদি ভিডিঅ'টো হেল্পফুল যেন লাগিল লাইক এটা কৰিব কমেণ্ট কৰিব আৰু নেক্সট ভিডিঅ'টো পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ